এইখন অসম বেডমিণ্টন সন্থাই থাৰ্ড এডিশ্যন BWF 100 ছুপাৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অসম বেডমিণ্টন সন্থাই সৰসজা ইণ্ডোৰ ষ্টেডিয়ামত পাতি আছে। ইয়াত 16খন কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰিছে আৰু ইয়াত 6দিনীয়া খেলা হ'ব। প্ৰথম 2 দিন কোৱালিফাইং হ'ব, তাৰপিছত মেইন ড্ৰ আৰম্ভ হ'ব। আজি খেলখন আৰম্ভ হৈছে আৰু সমাপ্ত হ'ব অহা 7 ডিচেম্বৰ তাৰিখে হ'ব এইখন খেল। আৰু এই খেলখনৰ সম্পূৰ্ণ নেতৃত্ব লৈছে অসম বেডমিণ্টন সন্থাৰ সভাপতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেখেত যিহেতু ভাৰতীয় বেডমিণ্টন সন্থাৰো সভাপতি, অসম বেডমিণ্টন সন্থাৰ সভাপতি, লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতৰ বলিষ্ঠ নেতৃত্বত অসম বেডমিণ্টন সন্থাৰ প্ৰতিজন কৰ্মকৰ্তাই আমি লাগি আছোঁ এইখন খেল আমি ছাকচেছফুলি পতাৰ বাবে। ইয়াত আপোনাৰ 365জন প্লেয়াৰ, 150জন টেকনিকেল অফিচিয়েল, ভাৰতবৰ্ষৰ পৰা আহিছে টেকনিকেল অফিচাৰখিনি, আৰু 4-5জন ইণ্টাৰনেশ্যনেল আম্পায়াৰ, তেওঁলোকে চাউথ আফ্ৰিকাৰ পৰা আহিছে, বাহিৰৰ পৰা আহিছে, আৰু বাকীখিনি আপোনাৰ ইণ্ডিয়ান টেকনিকেল অফিচিয়েল আছে। আৰু BWFৰ পৰা এজন ইভেণ্ট মেনেজাৰ বেণুগোপাল ডাঙৰীয়াই আমাৰ এইখন টুৰ্ণামেণ্টলৈকে আহিছে।